জিলাৰ অন্তৰ্গত খেনচোৱা ঠাইত এটা অৱস্থিত আমাৰ প্ৰায় এই মন্দিৰভাগ আমাৰ 1999 চনতে স্থাপিত হৈছিল। কিন্তু এই মন্দিৰভাগৰ আগত আমাৰ বৰশীয়া থান হিচাপে আছিলে। তাৰে তেতিয়াৰ আজি 70 বছৰ অতিক্ৰম কৰিলে, কিন্তু আমাৰ বৰ্তমান 72 চনৰ পৰা 52 বছৰত আমাৰ এতিয়া মানে পাইছেহি আমাৰ 52 বছৰ মানে ইতিমধ্যে আমি অতিক্ৰম কৰিছোঁ। তাৰেই সেই গতানুগতিকভাৱে আগৰ পৰা যেনেধৰণে আমাৰ পূৰ্বপুৰুষসকলে তেনেকৈ পূজা কৰি আমাৰ ইয়াত বিভিন্ন স্থানৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে, ঠিক আজি সেই গতানুগতিকতাৰে আমাৰ এই মন্দিৰভাগলৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। আহি আমাৰ ইয়াত দুদিনীয়া আমাৰ এই সমিতিৰ তৰফৰ পৰা আমি দুদিনীয়া কাৰ্যসূচী মানে উদযাপন কৰিব ওলাইছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে প্ৰায়খিনি আমাৰ যিখিনি আমাৰ সময়সূচীমতে আমি তেনেধৰণে কাৰ্যসূচী আছে সেইখিনি পাৰ হৈ এতিয়া বৰ্তমান আমাৰ আজি সন্ধিয়াৰ পৰত আমাৰ সময়টো আছে। গতিকে সেইখিনি আমাৰ আৰু কেইজনমান আমাৰ ভক্তপ্ৰাণ আহিবলৈ আছে। সেই তেওঁলোক আমাৰ আজি অসমৰ যিখিনি কাৰ্যসূচী তাকে আপোনাক দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে সেই মহাশিৱৰাত্ৰি। আপোনাৰ মন্দিৰভাগ কোন জেগাত অৱস্থিত? আমাৰ নগাঁও জিলাৰ খেনচোৱাত অৱস্থিত, আৰু খেনচোৱাৰ এইটো আঞ্চলিক শিৱ মন্দিৰ বুলি কোৱা হয়। খেনচোৱা আঞ্চলিক শিৱ মন্দিৰ তিনিচুকীয়া পুখুৰীপাৰ বুলি আমাৰ আৰু আমি কিছুমান নিউজো কৰিছিলোঁ এই মন্দিৰভাগ অতি পুৰণি মন্দিৰভাগ, অতি পুৰণি লগত আৰু আমি দাবীও কৰিছোঁ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এবাৰ আমি কৰিবলগীয়া কাম যথেষ্ট আছে। বিধায়ক মহোদয়কো অনুৰোধ কৰিছোঁ। হয়, আমি আমাৰ সমিতিৰ তৰফৰ পৰা আমি আজিলৈকে তেনেকুৱা চৰকাৰৰ ফালৰ পৰা আমি তেনেকুৱা অনুদান পোৱা নাই, যদিও যিসকল আমাৰ ৰাইজ আছে ভক্ত আছে তেখেতসকলৰ অনুদানেৰে যিমানখিনি পাৰিছোঁ আগুৱাই নিব পাৰিছোঁ। গতিকে আমি ইয়াৰ এই পূজাভাগৰ শেষত আমি মনস্থ কৰিছোঁ যে আমি আকৌ নিবেদন কৰিম যাতে এই মন্দিৰ ঐতিহ্যমণ্ডিত এই মন্দিৰভাগৰ প্ৰতি অকণমান দয়া তাৰে অনুদান বিচাৰি আমি আমাৰ নগাঁও সদৰ সমষ্টিৰ বিধায়ক মহোদয়কো আমি জনাম, আৰু আমাৰ যি সমষ্টি আমাৰ লোকসভা সমষ্টিৰ আমাৰ MLA MP মহোদয় আছে তেখেতকো আমি অনুৰোধ জনাম যাতে এই ঐতিহ্যমণ্ডিত মন্দিৰভাগৰ অকণমান উন্নত হওক। আৰু তেতিয়া কাৰণ এই আমি দেখিছোঁ আজি বিভিন্ন গাঁৱে ভূঞে তেনেধৰণে কিছুমান মন্দিৰ মানে অৱস্থিত হৈছে, যদিও তেওঁলোকৰ হঠাতে বহুত কিবা কিবি কৰিব পাৰিছে, কিন্তু আমি আৰ্থিক